ৰঙিয়াত কিন্নৰক লোমহৰ্ষক হত্যা তেজেৰে লুতুৰি পুতুৰি অৱস্থাত কিন্নৰৰ মৃতদেহ উদ্ধাৰ আছামা নামৰ কিন্নৰক নৃশংসভাৱে হত্যা ৰঙিয়া ষ্টেচনৰ সমীপত ভাড়াতীয়া হিচাপে আছিল আছামা হত্যাকাণ্ডত সোণাবাবু আলী নামৰ লোকজন জড়িত থকাৰ অভিযোগ হত্যাকাণ্ডৰ পাছৰে পৰাই পলাতক সোণাবাবু আলী হত্যাকাৰীক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত কি কাৰণত এই হত্যাকাণ্ড সংঘটিত হ'ল সেই কথা অৱশ্যে এতিয়াও পোহৰলৈ অহা নাই এগৰাকী কিন্নৰক হত্যা কৰি সোণাবাবু আলী নামৰ এইজন লোক পলাতক অৱস্থাত যোৱা 5 বছৰ ধৰি একেলগে আছিল আছামা নামৰ কিন্নৰটিৰ সৈতে এইজন সোণাবাবু আলী আৰু এই সোণাবাবু আলীয়ে হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহ কৰা হৈছে কাৰণ বৰ্তমান পলাতক সোণাবাবুক বিচাৰি ৰঙিয়া আৰক্ষীৰ অভিযান অব্যাহত ৰাতিপুৱাই টোপনিৰ পৰা উঠাই নাই 7টা বজাত মোক ইয়াৰ ভাৰতীয়বিলাকে মোক ফোন মাৰিছে কৈছে কি ভিতৰৰ পৰা ব্লাড আহি আছে ৰুমৰ পৰাই বোধহয় কিবা এটা হৈছে তাত বোলে কি হ'ব এতিয়া দৰ্জন খুলিবি মই আগে থানাত ফোন কৰি লওঁ থানা পুলিচ আহিলে যি কথা আছে এতিয়া আহি পেলাই যে শুনা পাওঁ বা দেখা পাওঁ তেওঁক মাথা ক'ত থৈ গৈছে এইটো সোণাবাবু ক'ত ঘৰ জাহিদুলৰ ঘৰ হৈছে বৰপেটা চেঙা চাইডত ক'ৰবাত আৰু ইফালে সোণাবাবুৰ ঘৰ হৈছে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পিনে ক'ৰবাত সেইটো থানা অলৰেডি গম পায় আগতে এটা কেছ হৈছে এটা তেখেতসকলে মানে এৰা এৰি হোৱাত ৰঙিয়া থানায় যায় কিন্তু তাক আনি দিছে সেইটো সিহঁতৰ পাৰিবাৰিক হেৰি খাইছে ইয়াতে থকা 4-5 বছৰ হৈ গ'ল মোৰ তাত থকা আগতে এওঁ অকলে আহিছিলে জাহিদুল এওঁ থাকিবৰ কাৰণে 2 বছৰমান হ'ল সোণাবাবু থকাৰ কাৰণে